বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলো, যিটো ঘৰৰ মই নতুন আলহী, মই প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলো। পাৰ্টিৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলো। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি কল, তথাপি মই মানি ললো। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপজাচি যোৱা নাছিলো, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে। আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছো যে মই ধৰ্ম নিৰপেক্ষ এটি দলত বিশ্বাস কৰো আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলক আৰু হাইকমাণ্ডক 10,000 মান পত্ৰ লিখিছে, তাৰ বেলেগ কাম নাই। তেওঁ পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যে ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেদৰে কথা বতৰাবিলাক তেওঁৰ মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱৰ শইকীয়া ডাঙৰীয়ে ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলো যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলো, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল গ'ল, দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিবোৰ মতে তেওঁ মোক আক্ৰমণ কৰে। এই কথাটোৰ উত্তৰ দেৱৰ শইকীয়া ডাঙৰীয়াই দিব লাগে। আৰু দেৱৰ শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক। কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ বিজেপিৰ এজেণ্ট সোমাই আছে।